যুদ্ধৰ ডাঙৰ খবৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ কেইবাটাও ৱাৰ আপডেটছ লৈ মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু প্ৰথমটো বিগ ৱাৰ আপডেট হৈছে যে আয়াতুল্লাহ আলী খামেনেইৰ পুত্ৰ এইজন মুস্তাফা খামেনেই হল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ পিছত তেওঁৰ দ্বিতীয় পুত্ৰ মুস্তাফা খামেনেইক ইৰাণৰ সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়া হৈছে 28 ফেব্ৰুৱাৰী এই 28 ফেব্ৰুৱাৰীটো ইৰাণৰ বাবে আছিল এটা বিশেষ দিন এটা ভয়ংকৰ দিন এটা বিভীষিকাৰ দিন আৰু সেই বিশেষ দিনটোতে বা সেই বিভীষিকাময় দিনটোতেই ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনেই যি নেকি 2025 বৰ্ষৰ ডিসেম্বৰ মাহৰ পৰাই ইৰাণৰ জনতাৰ প্ৰতিবাদৰ সন্মুখীন হৈছে প্ৰবল প্ৰতিবাদৰ সন্মুখীন হৈছে আৰু সেই প্ৰবল গণবিক্ষোভক কেন্দ্ৰ কৰিয়েই ইজৰাইল আমেৰিকাৰ মাজত ইৰাণৰ সংঘাত বৃদ্ধি পালে আৰু সেই সংঘাতৰ পৰিণতিত ইজৰাইল আমেৰিকাৰ যুটীয়া অভিযানত যুটীয়া এয়াৰ ষ্ট্ৰাইকত প্ৰাণ হেৰুৱালে ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতাগৰাকী যাৰ কথাই হৈছে শিলৰ ৰেখা যাৰ কথাত ইৰাণত ৰাজনৈতিক বতাহ বলিছিল যাৰ কথাত ইৰাণত ধৰ্মীয় বতাহ বলিছিল আৰু সেই গৰাকী ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনেইয়ে প্ৰাণ হেৰুৱালে ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া আক্ৰমণত তেহৰাণত থকা কাৰ্যালয়ত সেই সময়ত ৰুদ্ধদ্বাৰ বৈঠকত বহি আছিল আয়াতুল্লাহ আলী খামেনেই ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী লগতে আন কেইবাগৰাকীৰ শীৰ্ষ আমোলা বিষয়া তথা নেতা আটাইসকলে প্ৰাণ হেৰুৱাইছে 28 ফেব্ৰুৱাৰী সেই আক্ৰমণৰ দিনটোত আৰু তাৰ পিছতে বিভিন্ন ধৰণৰ চৰ্চা চলি আছিল যে কোন হ'ব ইৰাণৰ পৰৱৰ্তী সৰ্বোচ্চ নেতা যদিবা তিনিগৰাকীক সেই দায়িত্ব বা তিনিজনীয়া এখন অন্তৰ্বৰ্তীকালীন কমিটি গঠন কৰি সেই দায়িত্ব অৰ্পণ কৰা হৈছিল কাৰণ ইজৰাইলে আমেৰিকা আক্ৰমণ কৰাৰ পিছতে অধিক আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে ইৰাণে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ আগজাননী লাভ কৰিছিল আয়াতুল্লাহ আলী খামেনেই আৰু সেইভাবে তেওঁৰ উত্তৰসূৰীও বাছনি কৰি থৈছিল যদি আমেৰিকাই ইজৰাইলে খামেনেইক হত্যা কৰে তেতিয়াহলে কোন হ'ব উত্তৰসূৰী সেই হিচাপত আয়াতুল্লাহ আলী খামেনেই তেওঁৰ একান্ত অনুগত একান্ত ঘনিষ্ঠক তেওঁ সেই দায়িত্ব অৰ্পণ কৰিছিল যাতে তাৎক্ষণিকভাৱে দায়িত্ব ল'ব পৰা যায় তাৎক্ষণিকভাৱে দায়িত্ব লৈ প্ৰত্যুত্তৰ দিব পৰা যায় শত্ৰু যাতে এটা বোমায়ো ইৰাণত ক্ষতি কৰিব নোৱাৰে এটা বোমায়ো যাতে ইৰাণত আঘাত হানিব নোৱাৰে তাৰ সমুচিত প্ৰত্যুত্তৰ দিবলৈ ইতিমধ্যে নিৰ্দেশনা দি থৈছিল আয়াতুল্লাহ আলী খামেনেই তিনিখনকৈ তিনিজনীয়া কমিটি গঠন কৰা হৈছিল য'ত নেকি আয়াতুল্লাহ আলী খামেনেইৰ অত্যন্ত ঘনিষ্ঠ হিচাপে আয়াতুল্লাহ আলী ৰেজা আৰাফি তেওঁৰ একান্ত অনুগত একান্ত বিশ্বস্ত বুলি যাক কোৱা হয় আয়াতুল্লাহ আলী ৰেজা আৰাফি তেওঁক সেই দায়িত্ব অৰ্পণ কৰিছিল অন্তৰ্বৰ্তীকালীন যাতে দায়িত্ব ল'ব পাৰে আয়াতুল্লাহ আলী ৰেজা আৰাফি সমান্তৰালকৈ ইৰাণৰ প্ৰেসিডেন্ট ইৰাণৰ ৰাষ্ট্ৰপতি মাসুদ পেজেশকিয়ানক সেই কমিটিখনত ৰখা হৈছিল আৰু একেদৰে মুখ্য ন্যায়াধীশ গুলাম হুছেইন মোহছেনিক এই তিনিজনীয়া কমিটিত ৰাখি ইৰাণৰ পৰৱৰ্তী পৰিস্থিতি সম্ভালিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছিল কিন্তু শেহতীয়াকৈ মুস্তাফা খামেনেই ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীৰ পুত্ৰ আয়াতুল্লাহ আলী খামেনেইৰ দ্বিতীয় পুত্ৰ 1969 চনত জন্মগ্ৰহণ কৰা বৰ্তমান 56 বছৰীয়া এইজন মুস্তাফা খামেনেইক ইৰাণৰ সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়া হৈছে ৰিভলিউশনাৰী গাৰ্ড কৰ্পৰ হেঁচাত দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে মুস্তাফা খামেনেইক সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়া হৈছে আৰু এই বিষয়ক লৈ অনুষ্ঠিত হৈছিল দুখনকৈ ভাৰ্চুৱেল বৈঠক এইবাৰ ভাৰ্চুৱেল বৈঠকৰ আয়োজন কৰা হৈছে ভাৰ্চুৱেল বৈঠকৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ দ্বিতীয় পুত্ৰ মুস্তাফা খামেনেই আনহাতে ইৰাণৰ আক্ৰমণত তেল সৰবৰাহ আটাইতকৈ ডাঙৰ বিষয় হৈছে তেল সৰবৰাহ স্তব্ধ হৈছে হৰমুজ প্ৰণালীৰ জৰিয়তে যেহেতু 20-25% তেলৰ সৰবৰাহ কৰা হয় আৰু সেই তেল সৰবৰাহ বন্ধ হৈ পৰাৰ বিষয়টোক লৈ আমেৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যেহেতু বিশ্বৰ বজাৰত ইয়াৰ প্ৰভাৱ ইতিমধ্যে পৰিলক্ষিত হৈছে হৰমুজ প্ৰণালীত আমেৰিকাই এস্কৰ্ট দিয়াৰ কথা উল্লেখ কৰিছে প্ৰতিখন তেল পৰিবাহী জাহাজত এস্কৰ্ট প্ৰদান কৰি সৰবৰাহ কৰা হ'ব সেই আশ্বাস প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে
জাহাজ চলাচলৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিব আমেৰিকাই আৰু লগতে নেতানেহু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে কৈছে যে এই যুদ্ধ বৰ বেছি দিনলৈ নচলে অতি সোনকালে সকলো অন্ত পৰিব একেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও অতি সোনকালে সকলো অন্ত পৰিব এয়া ট্ৰাম্পৰ প্ৰতিক্ৰিয়া একেদৰে লেবানন হিজবুল্লাহৰ ঘাটিসমূহক টাৰ্গেট কৰি লোৱা হৈছে লেবাননতো ধাৰাবাহিক প্ৰত্যাক্ৰমণ চলাইছে ইজৰাইলে কাৰণ ইৰানৰ আক্ৰমণৰ পিছতে লেবাননৰ হিজবুল্লাহ ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছিল উত্তৰ ইজৰাইলত শতাধিক ৰকেট নিক্ষেপ কৰি পৰিস্থিতি অস্থিৰ কৰি তুলিছিল আৰু তাক সমস্যাত প্ৰত্যুত্তৰ দি গৈছে ইজৰাইলে শেহতীয়া আক্ৰমণত প্ৰায় 50 জনকৈ লেবাননৰ কেডাৰ নিহত হৈছে 350ৰো অধিক লোক আহত হোৱাৰ খবৰ বেইৰুটৰ দক্ষিণ আৰামাউনত পুৱা বিমানেৰে আক্ৰমণ কৰাৰ খবৰ আহিছে আক্ৰমণত 6 জন লোকৰ মৃত্যু হৈছে 8 জন আহত হৈছে এই কথা শেহতীয়াকৈ প্ৰকাশ পাইছে একেদৰে মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশত পৰিস্থিতি ক্ৰমাৎ জটিল যুদ্ধৰ প্ৰভাৱ পৰিছে বিশ্বৰ সুৰক্ষিত ঠাই হিচাপে পৰিচিত ডুবাইটো ইতিমধ্যে বিমানবন্দৰসমূহত অচলাৱস্থা বিৰাজ কৰি আছে বহু বিমানৰ উৰণ বাতিল কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমানলৈ একেদৰে হাজাৰ হাজাৰ পৰ্যটক এই মুহূৰ্তত বিবুধিত পৰিবলগীয়া হৈছে হাজাৰ হাজাৰ পৰ্যটকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে প্ৰসংগক্ৰমে আমি উল্লেখ কৰিব লাগিব ভাৰত ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে ভাৰতৰ বহু পৰ্যটক ইতিমধ্যে মধ্যপ্ৰাচ্যত আবদ্ধ হৈ পৰিছে একেদৰে ভাৰতৰ বিমানবন্দৰসমূহতো তাৰ এখন প্ৰতিফলন দেখিবলৈ পোৱা হৈছে হাহাকাৰ অৱস্থাৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা হৈছে বেংগালুৰু বিমানবন্দৰত আজি নিশালৈকে 34 খন নিশা 12 বজালৈকে 34 খন বিমানৰ উৰণ বাতিল কৰা হৈছে ৰাজধানী দিল্লীত প্ৰতিদিনে শ বিমানৰ উৰণ বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আবু ধাবি ৰিয়াদ জেড্ডা চহৰত বৰ্তমান বহু পৰ্যটক আবদ্ধ হৈ আছে যে নেকি আহিব পৰা নাই এতিয়াও ভাৰতলৈ আনহাতে ইৰাণ লেবাননত ইজৰাইলে ধাৰাবাহিক আক্ৰমণ চলাই আছে আমি ইতিমধ্যে লেবাননৰ কথা উল্লেখ কৰিছো হিজবুল্লাহৰ ঘাটিসমূহত আক্ৰমণ চলাইছে একেদৰে আমেৰিকাৰ সেন্ট্ৰেল কমান্ডে এটা বিশেষ স্টেটমেন্ট দিছে যে এয়া মাত্ৰ আৰম্ভণিহে আমি কৰিছো এয়া মাত্ৰ আৰম্ভণিহে আৰু আছে বহু বাকি এই ইংগিত প্ৰদান কৰিছে আমেৰিকাৰ সেন্ট্ৰেল কমান্ডে কাৰণ ইতিমধ্যে আমেৰিকাৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপে ইৰাণ আক্ৰমণ কৰিবৰ বাবে দীৰ্ঘদিনৰ পৰা প্ৰস্তুতি চলাই আছিল আৰু সেই কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ জৰিয়তে আক্ৰমণ চলোৱা হৈছিল আৰু আমেৰিকাৰ সেন্ট্ৰেল কমান্ডে এই ইংগিত প্ৰদান কৰিছে এয়া মাত্ৰ আৰম্ভণিহে যুদ্ধৰ আৰম্ভণিৰে পৰা ইৰাণৰ 3 শতাধিক ক্ষেপণাস্ত্ৰ নিষ্ক্ৰিয় কৰাৰ দাবী কৰিছে ইজৰাইলৰ বায়ুসেনাই আইৰন ডম ব্যৱস্থা ইজৰাইলৰ সেই শক্তিশালী আকাশ মাৰ্গ প্ৰতিৰোধী ব্যৱস্থাৰ জৰিয়তে ইৰাণৰ 3 শতাধিক মিসাইল ক্ষেপণাস্ত্ৰ নিষ্ক্ৰিয় কৰাৰ দাবী কৰিছে ইজৰাইলে বেলিষ্টিক মিসাইল ধ্বংস কৰাৰ লগতে ইৰাণৰ আকাশ মাৰ্গৰ সুৰক্ষা ব্যৱস্থাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ইজৰাইলৰ বায়ুসেনাই একেদৰে হিজবুল্লাহৰ কেইবাটাও ঘাটি লক্ষ্য কৰি লৈছে বিশেষকৈ 60টাকৈ ঘাটি আইডিএফ ইজৰাইল ডিফেন্স ফৰ্চে দাবী কৰিছে যে হিজবুল্লাহৰ প্ৰায় 60টাকৈ ঘাটি ইতিমধ্যে তছনছ কৰা হৈছে মূলত হামাস আৰু হিজবুল্লাহৰ ঘাটি থকা অস্ত্ৰ ভাণ্ডাৰ ক্ষেপণাস্ত্ৰ নিক্ষেপণ স্থলীসমূহ ধ্বংস কৰাৰ দাবী কৰিছে নিয়ন্ত্ৰণ তথা কামান কেন্দ্ৰক লক্ষ্য কৰি ইজৰাইলী বায়ুসেনাই আক্ৰমণ চলাই আছে ইজৰাইলে দাবী কৰিছে যে এই স্থানৰ পৰা হামাস হিজবুল্লাহ ইজৰাইল আক্ৰমণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল গতিকে সেই সমূহ আন্তঃগাঁথনি ইতিমধ্যে ধ্বংস কৰাৰ কথা উল্লেখ কৰিছে ইজৰাইল ডিফেন্স ফৰ্চে ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণস্থলীটো ইজৰাইলে পুনৰ আক্ৰমণ কৰাৰ দাবী কৰিছে বিশেষকৈ মিন জাদেহে নামৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণস্থলী তাত আক্ৰমণ কৰাৰ দাবী উত্থাপন কৰিছে আৰু যত নেকি কেইবাগৰাকীও বিজ্ঞানীয়ে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ কাম চলাই থকাৰ কথা উল্লেখ কৰিছে ইজৰাইলে আৰু সেই স্থানত আঘাত হানিছে কাৰণ 2025 বৰ্ষতো ইৰাণৰ 3টাকৈ পাৰমাণৱিক ঘাটি ধ্বংস কৰাৰ দাবী কৰিছিল ফৰ্ডো পাৰমাণৱিক ঘাটি নাটানছ পাৰমাণৱিক ঘাটি লগতে আন এটা পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাইছিল যত নেকি ভূগৰ্ভস্থ সেই পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাইছিল আমেৰিকাৰ B2 বিমানেৰে আক্ৰমণ চলোৱা হৈছিল বাংকাৰ বাষ্টাৰ বম ব্যৱহাৰ কৰা হৈছিল সেই পাৰমাণৱিক ঘাটি ধ্বংস কৰিবলৈ গতিকে তেনেদৰে আকৌ এবাৰ ইৰাণে যাতে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণত মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে এনে ধৰণৰ বৃহৎ আক্ৰমণ অব্যাহত ৰাখিছে ইৰাণত ইজৰাইলে গতিকে এইসমূহ ৱাৰ্ড আপডেটছ এই মুহূৰ্তৰ এটাৰ পিছত আনটো আপডেটছ আহি আছে আমি জনাই যাম প্ৰতিটো খবৰ মুঠৰ ওপৰত মধ্যপ্ৰাচ্য এই মুহূৰ্তত অস্থিৰ অচলাৱস্থাত বিৰাজ কৰিছে আৰু তাৰ মাজতে ইৰাণৰ পৰৱৰ্তী সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়া হ'ল
আয়াতুল্লাহ আলী খামেনেইৰ দ্বিতীয় পুত্ৰ এইজন 56 বছৰীয়া মুস্তাবা হুছেইনি খামেনেইক